জুৱা বা যিমান যি অপকৰ্ম চলি আছে তাৰ মূল নায়ক হ'ল আমাৰ বৰপেটাৰ এছপি হিমন্ত বিশ্ব শৰ্মা, সুশান্ত বিশ্ব শৰ্মা। তেওঁ প্ৰতিটো ঠাইত আপোনালোকে যাওক, য'ত য'ত জুৱা চলি আছে 10 লাখ 20 লাখ 30 লাখ 40 লাখকে টকা লৈ আছে, আমাৰ ব্যৱসায়ীবোৰক হেৰাছমেণ্ট কৰি আছে। মোৰ এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰশ্ন কৰিওতো আপোনাক লাভ নাই। মোৰ সন্দেহ হয় যে হিমন্ত বিশ্ব শৰ্মাই এই অঞ্চলটো বৰপেটা জিলাখনক লুটিবৰ কাৰণে সুশান্ত বিশ্ব শৰ্মা তেওঁৰ ভায়েকক পঠিয়াইছে। আৰু হিমন্ত বিশ্ব শৰ্মাই ইমান ডাঙৰ ডাঙৰ লেকচাৰ মাৰে। এই হিমন্ত বিশ্ব শৰ্মাৰ ভায়েক সুশান্ত বিশ্ব শৰ্মাই বৰপেটা জিলাত জুৱাৰ নামত, ড্ৰাগছৰ নামত কোটি কোটি টকা মাহেকত ইনকাম কৰি আছে। গতিকে এইটো আপোনালোকে হিমন্ত বিশ্ব শৰ্মাকে সোধক। ইয়াৰ মূল এই জুৱা খেলৰ মূল কেপ্টেইন হ'ল এছপি, বৰপেটাৰ এছপি সুশান্ত বিশ্ব শৰ্মা। এতিয়া সুশান্ত বিশ্ব শৰ্মা ৰজাৰ ভায়েক, গতিকে কোনে একো ক'বলৈ সাহস নাপায়। আৰু তাৰ কাৰণে দায়ী আমাৰ মিয়া কিছুমান, 200টা মিয়া দালাল আছে এই সুশান্ত বিশ্ব শৰ্মাৰ ভৰি টিপা, সুশান্ত বিশ্ব শৰ্মাক মদ যোগান ধৰা। প্ৰথমে মিয়া সমাজে এই জুৱা বন্ধ কৰিবলৈ হ'লে মিয়াৰ দালাল কেইটাক মাৰিব লাগিব। তাৰপিছত সুশান্ত বিশ্ব শৰ্মাৰ বাপেকৰ সাহস নহ'ব মিয়া অঞ্চলত গৈ দালালি কৰিবলৈ। মিয়া সমাজ যদি সঁচাকৈ জুৱা আদিৰ পৰা উদ্ধাৰ হ'ব বিচাৰিছে, মিয়া অঞ্চলৰ 200টা দালালক কালিৰ পৰা পিটন আৰম্ভ কৰক। এই সুশান্ত বিশ্ব শৰ্মাক কোনে পইচা দিয়ে? মিয়াৰ দালালে দিয়ে। সুশান্ত বিশ্ব শৰ্মা গৈ পইচা নোখোজে নহয়। সুশান্ত বিশ্ব শৰ্মাক মিয়াৰ দালালে ভৰি টিপি দিয়ে, মদৰ যোগান ধৰে। লাজ চৰম নোহোৱা মিয়া জনগোষ্ঠীয়ে এই মিয়া দালালৰ ওপৰত প্ৰথমে ব্যৱস্থা লয়।